মোৰ স্বামীয়ে গাঁৱৰ এগৰাকী মহিলাৰ লগত অবৈধ সম্পৰ্ক কৰি থকা সময়ত ধৰা পৰিলে। তেতিয়া গাঁওবাসীয়ে তেওঁক মাৰি মাৰি তেওঁক একেবাৰে মাৰি পেলালে। সেইটো সময়ত মই গৰ্ভৱতী আছিলোঁ। গাঁৱৰ মানুহে জোৰ জবস্তি কৰি মোৰ বিয়া শহুৰৰ লগত কৰাই দিলে। ফুলশয্যা নিশা ভয়তে মোৰ অৱস্থাটো বেয়া হৈ গৈছিল। ৰাতি যেতিয়া শহুৰে মোৰ কোঠালৈ আহিলে আৰু মোৰ লগত যি কৰিলে সেয়া শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। নমস্কাৰ প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ওচৰত যদি অলপ সময় আছে তেনেহ'লে কাহিনীটো শুনিবলৈ চেষ্টা কৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ ঘূৰি যাওঁ। মোৰ নাম মঞ্জু। মোৰ বয়স 24 বছৰ হোৱাৰ লগে লগে মোক মায়ে বিয়া দিলে। মই সৰু হৈ থাকোঁতে দেউতাৰ মৃত্যু ঘটিল। তেওঁৰ মৃত্যুৰ পিছত আমাৰ ঘৰখন কোনোমতেহে চলিছিল। যেতিয়া মোৰ বয়স 3 বছৰ আছিল, তাৰপিছত মোৰ মায়ে এজন মানুহৰ লগত বিয়া হৈ গ'ল। মোৰ সতীয়া দেউতাই বহুত মদ খাইছিল। তেওঁৰ এটা সৰু চাকৰিও আছিল আৰু বেছিভাগ পইচা মদৰ নামতেই খৰচ কৰিছিল। এতিয়া যিকোনো প্ৰকাৰে মোৰ শৈশৱটো পাৰ হ'ল, কিন্তু মোৰ বয়স 24 বছৰ হোৱাৰ লগে লগে মোৰ দেউতাৰ লেতেৰা চকু মোৰ ওপৰত পৰিল। যিমান যি হ'লেও তেওঁ মোৰ সতীয়া পিতৃহে আছিল। মোৰ এজন সতীয়া ভাইও আছিল। সি মোতকৈ বহুত সৰু আছিল। আমাৰ ঘৰটো এটা কোঠাৰেৰে আছিল। সেইবাবে বাধ্য হৈ আমি সকলোৰে একেলগত শুবলৈ লগীয়া হৈছিল। মোৰ মায়ে জানিছিল যে মোৰ সতীয়া দেউতাই মোৰ ওপৰত বেয়া চকু ৰাখে। তেওঁ মোক তেওঁৰ পৰা বচাই ৰাখিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু মোৰ দেউতাৰ ব্যৱহাৰৰ পৰা তেওঁ বহুত চিন্তিত হৈ পৰিছিল। এইটোৱেই কাৰণ আছিল, যেতিয়া মই 24 বছৰীয়া হৈ গ'লোঁ, তেতিয়াৰ পৰা মোৰ বাবে সম্পৰ্ক বিচৰাৰ কাম আৰম্ভ কৰি দিছিল। এইটো সময়ত ল'ৰা বিচাৰিছিল যদিও ভাল ল'ৰা পোৱা নাছিল। ওচৰৰে গাঁওখনৰ এজন ল'ৰা আছিল, নামটো ৰাজীৱ। সি তাৰ দেউতাকৰ লগত খেতি বাতিৰ কাম কৰিছিল। সি মোৰ বাবে সম্পৰ্ক পঠিয়ালে। তেতিয়া মোৰ মায়ে লগে লগে সেই সম্পৰ্কৰ বাবে মান্তি হৈ গৈছিল। মায়ে তেতিয়া ভাবিছিল যে ৰাজীৱৰ লগত নিশ্চয় টকাৰ অভাৱ নহ'ব। মোৰ মায়ে তাৰ বিষয়ে একো গম নোপোৱাকৈ মোক বিয়া দিবলৈ সাজু হৈ গ'ল। যেতিয়া মই বিয়া হৈ মোৰ শহুৰৰ ঘৰলৈ আহিলোঁ, তেতিয়া তাত কোনো মহিলা নাছিল। মোৰ স্বামী নিজৰ মাক দেউতাকৰ একমাত্ৰ সন্তান আছিল আৰু শাহুমাৰো বহুত আগতেই মৃত্যু ঘটিছিল। মোৰ ফুলশয্যাৰ নিশা মোৰ স্বামীয়ে মোৰ লগত কোনো ধৰণৰ কথা নাপাতিলে। মাত্ৰ মোলৈ লেতেৰা চাৱনিৰে চাই থাকিল আৰু নিজৰ উদ্দেশ্য পূৰণ কৰি ল'লে। মই ইমান সোনকালে বিয়া হ'বলৈ বিচৰা নাছিলোঁ। মাত্ৰ মোৰ সতীয়া দেউতাৰ ভয়তহে মই বিয়াৰ বাবে মান্তি হৈছিলোঁ। সেইকাৰণে বিয়াক লৈ মই কোনো সপোন ৰচিব পৰা নাছিলোঁ। মই ভাবিছিলোঁ যে কমেও মই মোৰ স্বামীৰ লগত এটা নিৰ্ভীক জীৱন পাৰ কৰিবলৈ পাৰিম, কিন্তু তেওঁ মাত্ৰ নিজৰ কামনা পূৰণ কৰিলে। সেয়া ভাবি মই এতিয়া ভিতৰি ভিতৰি বহুত দুখী হৈ পৰিছিলোঁ। তাৰোপৰি ইমান কম বয়সতে পাকঘৰৰ সকলো দায়িত্ব মোৰ ওপৰতে ন্যস্ত হৈ পৰিছিল। মই ঘৰত মোৰ মাৰ কামত সহায় কৰিছিলোঁ যদিও ঘৰৰ দায়িত্ব মই কেতিয়াও লোৱা নাছিলোঁ। কেইদিনমান মোৰ শহুৰৰ ঘৰত কটোৱাৰ পিছত মই এই কথাটো বুজি পাইছিলোঁ যে মোৰ স্বামীৰ কোনো জীৱনসংগীৰ প্ৰয়োজন নাছিল। তেওঁৰতো মাত্ৰ এগৰাকী মহিলাৰহে প্ৰয়োজন আছিল, যাৰ বাবে তেওঁ মোক বিয়া কৰাইছিল। মোৰ শহুৰ আৰু মোৰ স্বামীয়ে গোটেই দিনটো খেতি পথাৰত কাম কৰিছিল। সেইখিনি সময়ত মই ঘৰত অকলেই থাকিবলগীয়া হৈছিল। আমাৰ ঘৰৰ ওচৰতে এজনী গীতা নামৰ ছোৱালী আছিল। তাইৰ লগত মোৰ এতিয়া ভাল বন্ধুত্ব গঢ়ি উঠিছিল। সময়ৰ লগে লগে আমাৰ বন্ধুত্ব আৰু ভাল হৈ পৰিল। এদিন তাই মোক সুধিলে যে তুমি ৰাজীৱৰ লগত কিয় বিয়া হ'লা? তেতিয়া মই ক'লোঁ যে ৰাজীৱৰ ফালৰ পৰা মোলৈ বিয়াৰ প্ৰস্তাৱ আহিছিল আৰু সেই বিয়াৰ প্ৰস্তাৱক মোৰ মায়ে মানি লৈছিল। কিন্তু তুমি এই কথা কিয় সুধিছা? তেতিয়া তাই ক'লে যে ৰাজীৱৰ স্বভাৱ একেবাৰে ভাল নহয়। বিয়াৰ আগতেও বহুতো মহিলাৰ লগত তাৰ সম্পৰ্ক আছিল। এতিয়াও তাৰ স্বভাৱ তেনেকুৱাই। সেই কথা শুনি মই একেবাৰে আচৰিত নহ'লোঁ, কাৰণ বিয়াৰ ইমান দিনৰ পিছতো আমাৰ দুয়োৰে মাজত না কিবা বন্ধু হ'ল, না কোনো প্ৰেম। সময়বিলাক এনেকৈ বাগৰি গ'ল। মোৰ ভাগ্যক লৈ মই বহুত দুখ কৰি থাকিলোঁ। যদি মোৰ এখন ভাল ঘৰত বিয়া হ'ল হয় আৰু কোনো এজন এনেকুৱা স্বামী পালোহেঁতেন যিয়ে মোক মৰম কৰে। এনেকৈ বিয়া 2 বছৰ পিছত মই গম পালোঁ যে মই গৰ্ভৱতী হ'লোঁ। এই খবৰটো এতিয়া মই মোৰ স্বামীক ক'লোঁ। প্ৰতিগৰাকী স্বামীয়ে এই খবৰ শুনি কিমান যে সুখী হৈ পৰে, কিন্তু মোৰ স্বামীৰ মুখমণ্ডলত সুখৰ কোনো ভাৱ দেখা নাপালোঁ মই। মোৰ স্বামীৰ মাত্ৰ নাৰীক লৈ মতলব, সন্তানক লৈ কোনো মতলব নাছিল। সেয়া ভাবি মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। যেতিয়া মোৰ 5 মাহ চলি আছিল, তেতিয়া হঠাতে মোৰ বান্ধৱী গীতা মোৰ ওচৰলৈ আহিলে। তাই মোক ক'লে যে গাঁৱৰ বজাৰলৈ ব'লা। কোনোবাই মোৰ শহুৰকো মাত লগালে। আমি দৌৰা দৌৰিকৈ বজাৰলৈ গ'লোঁ।
তাৰ দৃশ্য দেখি ভয়তে মোৰ আত্মাটো কঁপি উঠিল। মোৰ চকুৰ সন্মুখতে যেন আন্ধাৰে আৱৰি ধৰিলে। মই তেতিয়া লক্ষ্য কৰিছিলোঁ এটা মানুহৰ ঝুম আছিল আৰু তেওঁলোকে কাৰোবাক মাৰি আছিল। মই আৰু মোৰ শহুৰ যোৱাৰ পিছত তেওঁলোকে পিছুৱাই গ'ল। তাত তেজেৰে লুতুৰি পুতুৰি হৈ মোৰ স্বামী পৰি আছিল। তেওঁ এনেকুৱা কি কাম কৰিছিল যে গাঁৱৰ মানুহে তেওঁক ইমানকৈ মাৰপিট কৰিছিল? মোৰ মগজুত এতিয়া হাজাৰটা প্ৰশ্ন জাগিবলৈ ধৰিলে। কিন্তু সেইটো সময়ত মই একো বুজি পোৱা নাছিলোঁ। মোৰ হাত ভৰি ঠাণ্ডা পৰি গ'ল। মোৰ শহুৰে নিজৰ বন্ধুৰ লগত মিলি এখন অটো বন্দবস্ত কৰিলে আৰু তেওঁক চিধাই চহৰৰ এখন হস্পিটেললৈ লৈ গ'ল। আমাৰ গাঁৱৰ মেডিকেলত চাগে তেওঁৰ চিকিৎসা সম্ভৱ নাছিল। হস্পিটেল পোৱাৰ পিছত মোৰ স্বামীক ইমাৰ্জেঞ্চি ৱাৰ্ডত ভৰ্তি কৰোৱা হ'ল। কিন্তু অফচোচ কেইঘণ্টামানৰ ভিতৰতে মোৰ স্বামীৰ মৃত্যু হৈ গ'ল আৰু পুলিচো আহি পাইছিলহি। মোৰ এনেকুৱা লাগি গৈছিল যেন এটা মুহূৰ্তৰ ভিতৰতে মোৰ চকুৰ সন্মুখত কি হৈ গ'ল মই একো ধৰিবই নোৱাৰিলোঁ। মই এতিয়া বিধৱা হৈ গৈছিলোঁ। এতিয়া মই আকৌ মাৰ ঘৰলৈ উভতি যাবলৈ নোৱাৰোঁ। মোৰ স্বামীজন যেনেকুৱা হ'লেও কমেও তেওঁ মোৰ বাবে এটা সাৰথি আছিল। কিন্তু তাততো মোৰ ভোকাতুৰ পিতৃয়ে কোনো বাঘৰ দৰে বহি আছে আৰু মোৰ অৱস্থা কোনো হৰিণাৰ পোৱালিৰ দৰে হ'ব। মই মাত্ৰ ৪ৰ্থ শ্ৰেণীলৈকে পঢ়িছিলোঁ। ঘৰৰ অৱস্থা এনেকুৱা আছিল যে তেওঁলোকে মোক আৰু পঢ়ুৱাবলৈ পাৰিব। সেইবাবে ৪ৰ্থ শ্ৰেণীৰ পিছত মই স্কুললৈ যাবলৈ এৰি দিছিলোঁ আৰু ঘৰতে মাক সহায় কৰিবলৈ ধৰিলোঁ। মই অলপ শিক্ষিত হোৱা হ'লে কোনো এটা কাম বিচাৰিবলৈ পাৰিলোহেঁতেন। এনেকুৱা এটা গৰ্ভৱতী অৱস্থাত এতিয়া মোৰ সংগ কোনে দিব? সেইবাবে মই এতিয়া কান্দিবলৈ ধৰিছিলোঁ। কান্দি কান্দি মই মোৰ গাঁৱত উপস্থিত হ'লোগৈ। যেতিয়া মই মোৰ মাৰ আগত সকলো কথা ক'লোঁ, তেতিয়া মায়ে ক'লে যে মাজনী, এতিয়া তই ঘৰলৈ উভতি নাহিবি। তোৰ শহুৰৰ ঘৰতে থাক। তইতো জানই ন আমাৰ ঘৰৰ পৰিস্থিতিটো কেনেকুৱা। তুমি তাত একেবাৰে সুৰক্ষিত নহয়। তাৰপিছত কিছুদিনলৈকে মোৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল। মোৰ বান্ধৱী গীতাই আমাৰ ঘৰলৈ আহি কৈছিল যে মোৰ স্বামীয়ে কোনো মহিলাৰ লগত বজাৰৰ মাজত বেয়া ব্যৱহাৰ কৰিছিল আৰু কিবা বেয়া কাম কৰিবলৈ চেষ্টা কৰিছিল। সেই মহিলাগৰাকীয়ে হুলস্থুল লগোৱাৰ পিছত মানুহৰ ভিৰ জমা হৈ গ'ল। তাই কৈছিল যে গাঁওবাসী তোমাৰ স্বামীৰ কাণ্ডবিলাকৰ পৰা আগৰে পৰাই অশান্তি পাই আহিছিল আৰু সেইকাৰণে তেওঁলোকে খঙতে তেওঁক তেনেকৈ মাৰিলে। মোৰ স্বামীৰ মৃত্যুৰ সকলো ৰীতি নীতি শেষ হোৱাৰ পিছত পঞ্চায়তত এখন মিটিং বহিলে, য'ত মোক আৰু মোৰ শহুৰক মাতিছিল। মোৰ অলপ তেতিয়া ভয়ো লাগিছিল যে এনেকুৱা কি মিটিং বহিছে। মোৰ ওচৰতো একোৱেই বাকী নাথাকিল। মাত্ৰ মোৰ ভাগ্য ইমানখিনি ভাল আছিল যে মোৰ শহুৰে এতিয়ালৈকে তেওঁৰ ঘৰৰ পৰা মোক উলিয়াই দিয়া নাই। পঞ্চায়ত আৰু গাঁওবাসীয়ে মিলি এনেকুৱা এটা সিদ্ধান্ত শুনালে, যিটো শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। তেওঁলোকে সিদ্ধান্ত ল'লে যে যিহেতু মই গৰ্ভৱতী আৰু মোৰ স্বামীৰ ইতিমধ্যে মৃত্যু হৈছে, সেয়েহে মোৰ শহুৰৰ লগত মোৰ বিয়াখন পাতি দিয়া হওক। সেয়া শুনি মই সেই একে ঠাইতে নিথৰ হৈ পৰিছিলোঁ। মই এতিয়া ভাবিছিলোঁ শহুৰটো পিতৃতুল্য হয়। এয়া কেনেকুৱা সিদ্ধান্ত শুনালে? কিন্তু মই পিতৃ শব্দৰ অৰ্থ বুজি পোৱা নাছিলোঁ, কাৰণ মোৰ সতীয়া পিতৃয়ে সদায় মোৰ লগত বেয়া কাম কৰাৰ কথা ভাবিছিল। আৰু এতিয়া মই মোৰ শহুৰ দেউতাক কেনেকৈ মোৰ স্বামীৰ ৰূপত স্বীকাৰ কৰোঁ? তেতিয়া মোৰ বান্ধৱী গীতাই মোক কৈছিল যে মোৰ শহুৰ দেউতাই বহু বছৰ আগতে নিজৰ পত্নীক হেৰুৱাইছিল। সেই সময়ত মোৰ স্বামীৰ বয়স মাত্ৰ 4 বছৰ আছিল। তাৰপিছত তেওঁ আৰু দ্বিতীয় বিবাহ কৰোৱা নাছিল আৰু তেওঁ নিজেই তেওঁৰ সন্তানৰ লালন পালন কৰিবলৈ ধৰিলে। আচলতে তোমাৰ শহুৰো তোমাৰ স্বামীৰ দৰেই। তেওঁৰ চৰিত্ৰটো কিন্তু নিকা নহয়। সেইকাৰণে গাঁৱৰ কোনো মহিলাই তেওঁৰ লগত বিয়া হ'বলৈ ৰাজি হোৱা নাছিল। তোমাৰ শাহুও এই দুখতে ঢুকাইছিল। তাৰ পিছৰে পৰা তোমাৰ শহুৰৰো গাঁৱৰ মহিলাসকলৰ ওপৰত লেতেৰা দৃষ্টি পৰিবলৈ ধৰিছিল। হয়তো সেইকাৰণেই গাঁৱৰ মানুহে এই সিদ্ধান্তটো লৈছিল। মই একো বুজি পোৱা নাছিলোঁ যে মই কি কৰোঁ এতিয়া না মই মোৰ মা ঘৰলৈ যাবলৈ পাৰিছিলোঁ, না মোৰ শহুৰৰ লগত বিয়া হ'বলৈ বিচাৰিছিলোঁ, আৰু না মই ক'ৰবালৈ পলাই যাবলৈ পাৰোঁ। মোৰ পৰিস্থিতি একেবাৰে বেয়া হৈ পৰিছিল। মই মোৰ মাক এই সকলোবিলাক কথা ক'লোঁ। মোৰ মায়ে ক'লে যে মাজনী, তোৰ ওচৰত আৰু কোনো বেলেগ ৰাস্তাই নাই। তই এতিয়া সেয়াই তোৰ ভাগ্য বুলি মানি ল'ব লাগিব। এইবিলাক কথা মাক কৈ কৈ মই বহুত কান্দি আছিলোঁ। এনেকুৱা নাছিল যে মোৰ মায়ে মোৰ কথাটো বুজি পোৱা নাছিল। তেওঁ ভালকৈ জানিছিল যে মোৰ মাৰ ঘৰত মোৰ বাবে বিপদ লুকাই আছে। মোৰ মায়ে সদায় এই কথাটো ধ্যান ৰাখিছিল যে কোনো বেছি দুখীয়া মানুহৰ ঘৰত যাতে মোৰ বিয়াখন নহয়। ৰাজীৱৰ ওচৰত বহুতো মাটি সম্পত্তি আছিল আৰু সেইবিলাকত বহুত ভাল খেতি বাৰীও হৈছিল। তেওঁ ভাবিছিল যে তেওঁৰ ছোৱালীৰ জীৱনত কেতিয়াও টকা পইচাৰ অভাৱ নহয়। সেয়া দেখিয়েই তেওঁ মোক ৰাজীৱৰ লগত বিয়াখন কৰাই দিছিল।
তেওঁ এই কথাটো একেবাৰে জনা নাছিল যে ৰাজীৱৰ স্বভাৱ চৰিত্ৰটো ইমান বেয়া আছিল বুলি। মোৰ মাগৰাকী এতিয়া এগৰাকী নিৰুপায় অসহায় মা হৈ ৰৈ গৈছিল। তেওঁ তেওঁৰ জীৱনত এনেকুৱা দিনো দেখিছে যেতিয়া তেওঁৰ আৰু মোৰ খাবলৈ চাউলৰ এটা কণো নাছিল। তেতিয়া তেওঁ মোক খুৱাবলৈ মানুহৰ ঘৰে ঘৰে ভিক্ষাও বিচাৰিছিল। তেওঁৰ হাতত বিয়া হোৱাৰ বাহিৰে আৰু বেলেগ বিকল্পই নাছিল। আৰু ইফালে এতিয়া মোৰ হাততো শহুৰৰ লগত বিয়া হোৱাৰ বাহিৰে একো বিকল্পই নাছিল। কাৰণ পঞ্চায়ত আৰু গাঁৱৰ মানুহৰ এই সিদ্ধান্ত আছিল। যেতিয়াৰ পৰা গাঁওবাসী আৰু পঞ্চায়তে এই সিদ্ধান্তটো শুনাইছিল তেতিয়াৰ পৰা মোৰ শহুৰে মোৰ ওচৰে পাঁজৰে থাকিবলৈ ধৰিলে। নহ'লে মোৰ স্বামীৰ মৃত্যুৰ পিছতো তেওঁ মোক এটা বোজাৰ দৰে ব্যৱহাৰ কৰি আহিছিল। কিন্তু এতিয়া তেওঁৰ চকুত কিবা এটা বেলেগ জিলিকনি আছিল। বহুবাৰ মোৰ স্বাস্থ্যৰ বিষয়ে সোধপোছ কৰোঁতে তেওঁ মোক স্পৰ্শও কৰিছিল। তেতিয়া মই বহুত ভয় খাই গৈছিলোঁ। যেতিয়া মই দুখ এটা মন লৈ বহি আছিলোঁ তেতিয়া মোৰ শহুৰে মোৰ ওচৰলৈ আহি মোক সাবটি ধৰিলে। তেওঁ তেতিয়া ক'লে যে মই তোমাৰ সকলো দায়িত্ব ল'ম, তুমি ভয় কৰাৰ কোনো কাৰণ নাই। যেতিয়া ৰক্ষকেই ভক্ষক হৈ পৰে তেতিয়া এগৰাকী নাৰীয়েনো কি কৰিবলৈ পাৰিব। 15 দিনৰ ভিতৰত আমাৰ বিয়াখন হৈ গ'ল আৰু আজি মোৰ শহুৰৰ লগত ফুলশয্যাৰ নিশা আছিল। এতিয়ালৈকে মই মোৰ শহুৰক স্বামীৰ ৰূপত স্বীকাৰ কৰিবলৈ পৰা নাছিলোঁ। ফুলশয্যাৰ নিশা যেতিয়া মোৰ শহুৰ কোঠাটোলৈ আহিছিল তেতিয়া মোৰ বুকুৰ ধপধপনি বহুত বাঢ়িবলৈ ধৰিলে। তেওঁ তেতিয়া মোৰ ওচৰলৈ আহিছিল আৰু এনেকুৱা কিবা এটা কৰিলে যাৰ বিষয়ে মই সপোনতো ভবা নাছিলোঁ। তেওঁ মোৰ হাতত ধৰিলে আৰু কান্দিবলৈ ধৰিলে আৰু তেওঁৰ জীৱনৰ সকলো কাহিনী শুনালে। ইমানখিনি কথা আগতে ৰাজীৱেও মোৰ লগত পতা নাছিল যিমানখিনি আজি মোৰ নতুন স্বামীয়ে মোৰ লগত পাতিছে। তেওঁ তেতিয়া ক'লে যে তেওঁ বহু বছৰৰ পৰাই অকলে আছে আৰু এগৰাকী জীৱনসংগীৰ সকলো পুৰুষ মহিলাৰ প্ৰয়োজন হয়। যেতিয়া পঞ্চায়তে তোমাৰ বিয়া মোৰ লগত পাতি দিয়াৰ সিদ্ধান্ত ল'লে তেতিয়া মই সেই সময়তে তোমাক মোৰ পত্নীৰ মান্যতা দিলোঁ। মই জানো যে মই তোমাৰ শহুৰ আৰু মোক তোমাৰ স্বামীৰ ৰূপত স্বীকাৰ কৰিবলৈ তোমাৰ দিগদাৰ হৈছে। লগতে মই এয়াও জানো যে মোৰ ল'ৰা এটা চৰিত্ৰহীন আছিল। সি তোমাক কেতিয়াও সেই মৰম দিয়া নাছিল যিকণ মৰম তুমি বিচাৰিছিলা। কিন্তু মই তোমাক কথা দিছোঁ মই তোমাক সেই মৰম দিম। তোমাৰ ইচ্ছাৰ অবিহনে মই তোমাৰ লগত কেতিয়াও একো ভুল কাম নকৰোঁ। সময় এনেকৈ বাগৰি গৈ থাকিল আৰু মই এজনী সুন্দৰ কন্যা সন্তানৰ জন্ম দিলোঁ। মোৰ শহুৰ যি এতিয়া মোৰ স্বামী তেওঁ কেতিয়াও কোনো খৰখেদা নকৰিলে। তেওঁ লাহে লাহে মোৰ অন্তৰত তেওঁৰ বাবে ঠাই বনাইছিল। মই এতিয়া লক্ষ্য কৰিছিলোঁ যে তেওঁ মোৰ প্ৰতিটো সুখ দুখতে মোৰ লগত থিয় হৈ আছিল। তেতিয়া ময়ো তেওঁক মোৰ স্বামীৰ মান্যতা দিবলৈ ধৰিছিলোঁ। তেওঁ মাত্ৰ তেওঁৰ কামনা পূৰণ কৰিবলৈ মোক বিয়া কৰোৱা নাছিল। তেওঁ সঁচাকৈয়ে ভিতৰি বহুত অকলশৰীয়া হৈ আছিল আৰু তেওঁৰ এগৰাকী জীৱনসংগীৰ খুবেই প্ৰয়োজন আছিল। বহু বছৰ আমি একেলগে থাকিলোঁ আৰু আমাৰ এতিয়া 2টা সন্তান হ'ল। যি শহুৰক মই মোৰ স্বামীৰ ৰূপত স্বীকাৰ কৰিবলৈ বিচৰা নাছিলোঁ এতিয়া তেওঁৰ প্ৰতি লাহে লাহে মোৰ প্ৰেম জাগিবলৈ ধৰিলে আৰু মই বাকী জীৱন আনন্দৰে পাৰ কৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।